সহযোগ কৰিছে জনসনছ বেবি সোপ পন্স হোৱাইট বিউটি ডাক কমাই গভীৰৰ পৰা আৰু ব্ৰিটানিয়া গুড ডে আ হৰ ডে হ্যাপি গুড ডে সন্তুদা আমি থিয়েটাৰ চাব যাম না মিলনদাক ইমান কলো আকৌ গুৰুত্বই নিদিলাক শান্তু আমি থিয়েটাৰ চামনে আমি টিকেট পাম নহয় শান্তু ৰচোন হেৰি নহয় তহঁত দেখোন কিবা হাঁহি আছ একো নকওঁ কচোন চামনে কিবা এটা কোৱাচোন শান্তু আগতে কিমান কলো নাই তেতিয়া গুৰুত্ব নাই এতিয়া টিকট শেষ মোৰ কপালখন তই যে টিকেট শেষ হল বুলি কলি তেতিয়াহ'লে আমি থিয়েটাৰ ক'ত কেনেকৈ চাম ঘৰতে সম্পাদক থাকিও আমি থিয়েটাৰ চাবলৈ নাপাম নে কি থিয়েটাৰ চাবলৈ নাপাম এতিয়া আমি ঘৰতে থাকি ট্ৰেজেডি নামত কমেডি চিৰিয়েল চাই থাকিম নেকি ঐ সম্পাদক আমি কিন্তু থিয়েটাৰ চাব পাব লাগিব হেল্ল' মালাকাৰ দা কওকচোন আমি ওলালো আহি যাওক মই এই ৰাস্তাৰ কাষৰ দোকান এখনতে আছো আহি যাওক আচ্ছা মোটফে সুধিছিল তাই কামটো হৈ যাব মই কথা পাতি লৈছো নহয় হৈ যাব আপোনালোক আহকচোন আগতে মেডামক কৈ দিব কাম হৈ যাব খাটাংনে মোৰ ঘৰত বিৰাট দৰকাৰ নহলে মই থিয়েটাৰলৈ নাহুৱে নহয় এই মানুহবোৰে যে বুজিবলৈ চেষ্টাই নকৰে ৰ শুনক মালাকাৰ দা কামটো কৰি লওক কথা পাতিলে নহব খাটাং কৰক পইচা ৰেডি আছে দিয়ক কমিটি সেক্ৰেটাৰীয়ে মোক কালিয়ে কৈছি আমি গৈ পোৱাৰ লগে লগে হ'ব লাগিব তাই বোলে পইচাখিনি ঘৰলৈ পঠাই দিব বিৰাট জৰুৰী আৰে মই কিয় আছো হৈ যাব আপুনি টেনচন নলব হ'ব আপোনালোক আহকচোন মই ফোন কৰি আছো দিয়ক তোৰ নায়িকা মাধুৰীমাক ৰাখিবলৈ তহঁতৰ কোনো ঘৰ দুৱাৰ নাই কিয় ইমানবোৰ হোটেল চোটেল আছে তাতে থলেতো হ'ল তোমালোকে কথাটো বুজাই নাই আচলতে মাধুৰীমা থিয়েটাৰলৈ অহা কোনো কথাই নাছিল এই যে ঠাই সলনি কৰি কৰি ঘূৰি ফুৰিব লাগে কিন্তু কি কিন্তু মাধুৰীমা এটা কথাতে মান্তি হৈ গ'ল যে নাটকৰ সময়ত তেওঁ হোটেলৰ বাহিৰে সকলো ঠাইতে থাকিব মানে চাৰ্কিট হাউচ IB বা কাৰোবাৰ ঘৰত ৰচোন তোক ইমানবোৰ কথা কোনে ক'লে
তোক ইমানবোৰ কথা কোনে ক'লে? আৰে মই ছেক্ৰেটাৰী নহয় জানো? মাধুৰিমাৰ ড্ৰাইভাৰটোৰ লগত কথা পাতি গম পালো। ভাল ছোৱালী, ভাল কথা। হোটেলত নাথাকে? এইটো ভাল কথা আনে দক ডাঙৰ দা। আপুনিওতো কিবা এটা ভাবি দিবা পাৰে। মইতো ৰাতি দিন তাইৰ কথাই ভাবি আছো। মাহঁতে যদি কয় মই মোৰ কোঠাটোতে তোমাক থাকিবলৈ দিব পাৰো, কিন্তু এই কথাটো মাৰ মুখৰ পৰা ওলালে বৰ ভাল হয়। কৈ দিয়া না মা। মায়ে বাৰু মোৰ কথাটো কিয় বুজি নাপায়? তুমি কেতিয়া মোৰ জীৱনলৈ আহিবা মাধুৰিমা? এইখন চোৱা। মোৰ নামত? তুমি বাৰু কিতাপখন মোৰ নামত কিয় দিলা? তুমি বেয়া পাইছা? নাই নাই, বৰ ভাল পাইছো। কোনোবাই মোৰ নামত কবিতা লিখিব মই কেতিয়াও সপোনতো ভবা নাছিলো। সপোনৰ মাধুৰিমা, তুমি বাৰু কিমান দিনৰ পৰা কবিতা লিখিছা? সৰুৰে পৰা, কিন্তু এই সকলোবোৰ যেন মিলি গৈছে। আমি যেন জন্ম জন্মান্তৰ চিনাকি। তুমি ইয়ালৈ আহিবা, নাটক কৰিবা, মোৰ কবিতাৰ কিতাপ পঢ়িবা, চাবা, এই সকলোবোৰ যেন মিলি গৈছে। হয়তো সকলো ঈশ্বৰৰে ইচ্ছা। আচ্ছা, তুমি বাৰু আমাৰ ইয়ালৈ কেতিয়াবা আহিম বুলি ভাবিছিলানে? নাই, শুনিছো ইয়াৰ টিকট বুলি সকলো শেষ। ভাইটিয়ে কৈছে 3 দিনৰ সকলো টিকেটেই শেষ। তুমি নাটক কৰিবলৈ আহিবা আৰু টিকেট শেষ নহ'ব? কিন্তু কিন্তু কি? থকা মেলাৰ কথাটোহে অকণমান খেলি মেলি হৈ গ'ল। তুমি আছা আৰু মই চিন্তা কৰিম নে? তুমি মোক য'ত শুবলৈ দিয়া মই তাতেই শুম। সঁচা? তেতিয়াহ'লে আহা, আমাৰ ঘৰতে বালিয়ে মাটিয়ে থাকিবা। আৰু তোমাৰ তাত? তুমি যদি আহা আৰু মিলি যায়। তোমাৰ লগত আমাৰ ঘৰৰ লেট্ৰিন, বাথৰুম, পাকঘৰ সকলো চিনাকি হৈ যাব। 3 দিন কষ্ট মষ্ট কৰি থাকিবা। আৰু তোমাৰ দৰে শিল্পী আহিলে আমাৰ ঘৰৰ সকলোৱে সলনি হৈ যাব। সঁচা? আফটাৰ অল আমি হলো শিল্পী। শিল্পী কাক কয় তুমি জানা? জানো। তুমি জানা বুলি ময়ো জানো। প্লিজ কোৱা না। উকিলৰ লগত কথা পাতি আছা, কিন্তু কথাটো মনত ৰাখিবা। ঠিক আছে, কোৱা না শিল্পী কাক কয়। মোৰ মতে শিলৰ দৰে এটা টান বস্তু যিবোৰ মানুহে গুৰি কৰি পি খাই হজম কৰিব পাৰে, তেওঁলোকে শিল্পী। কি কি হ'ল? বেয়া পালা নে মই মিছা কথা ক'লো? কি ক'লা তুমি? আকৌ এবাৰ কোৱাচোন। মোৰ মতে শিলৰ দৰে এটা টান বস্তু যিবোৰ মানুহে গুৰি কৰি পি খাই হজম কৰিব পাৰে, তেওঁলোকে শিল্পী। তাৰমানে তোমালোকৰ ইয়াত থাকিলে শিল গুৰি কৰি পি খাব লাগিব? মোৰতো তেনেকুৱাই লাগিছে। পাৰিবা নোৱাৰা? মই শিল খাব নোৱাৰো ঋষি, কিন্তু আমি শিল্পী খাটাং। মই উকিল মানুহ, কল্পনাৰে নহ'ব। আমাক প্ৰমাণ লাগে, তুমি প্ৰমাণ দিব লাগিব। মোক এইটো প্ৰমাণ দিব নিদিবা ঋষি, প্লিজ। কিন্তু আমাক যে প্ৰমাণ লাগিবই। মই সকলো কৰিব পাৰিম, কিন্তু শিলগুটি খাই মই শিল্পী হ'ব নোৱাৰো। ব'লা মোক থৈ আহিবা, নহ'লে মই অকলে খোজকাঢ়িয়ে গুচি যাম। কি কৰা? মই আহিলো। তুমি যাব নোৱাৰা মাধুৰী এনেকৈ। মই যামগে, ইমান টান কাম মই কৰিব নোৱাৰো। তুমি যাব নোৱাৰা মাধুৰী। তুমি যাব নোৱাৰা মাধুৰী। ভাইটিহঁতে সকলো টিকেট বিক্ৰী কৰি শেষ কৰি থৈছে। সিহঁতৰ ওপৰত মানুহে আস্থা হেৰুৱাব, আৰু মই কবিতা লিখাৰ প্ৰেৰণা হেৰুৱাম। তুমি যাব নোৱাৰা মাধুৰী। তুমি যাব নোৱাৰা মাধুৰী। তুমি নাযাবা। তই কাক লৈ যোৱা কথা কৈছ ঋষি? কাক তই চিঞৰ বাখৰ কৰি ৰাখিব খুজিছা দাদা? নাই, দৰ্শকৰ কথা কৈছো। দৰ্শকে যদি নাচাই তহঁতৰ কিমান লোকচান হ'ব ভাবচোন। আৰু মাধুৰিমাই যদি নাথাকে দৰ্শকে কিয় চাব? একদম সঁচা কথা। সকলো সদস্যই মাধুৰিমাক 3 দিনৰ বাবে আমাৰ ঘৰত ৰাখিব পাৰিম নেকি সুধিছে। কি? আমাৰ ঘৰত 3 দিনৰ বাবে থাকিব পাৰিব নেকি সুধিছে। চিধা কথা। কি কলি? মা, খুৰী, ইহঁতে এইটো ব্ৰিলিয়েণ্ট আইডিয়া দিছে। মাধুৰিমা আমাৰ ঘৰত? আমাৰ ঘৰত মাধুৰিমা? ঐ বিনা, শুনিলি? ৰচোন ৰ, একো নহয় বুজিছ। এইকেইদিন আমাৰ ৰুমতে থাকিব পাৰিব। মই কাষৰ ৰুমটোত শুই দিম।
মাত্ৰ 3 ৰাতিহে। মা তুমি কিবা এটা নোকোৱা কিয়? কবলৈ আৰু কি আছে, এটা কোঠা 3টা ৰাতি। ঠিক আছে, লৈ আন মাধুৰীমাক। সঁচা? এটা কোঠা 3টা ৰাতি আৰু এজনী হিৰোইন। মনে মনে থাকা। নকোৱা আৰু তোমাক মই বজাৰ পাম বুলি ভবাই নাছিলো। নভবা নিচিন্তাকৈ যিখন ঠাইলৈ অহা যায় সেইখনে হৈছে বজাৰ। একদম ঠিক কথা। এয়া মোৰ সপ্তাহৰ বজাৰহে। সৰু দেখোন। সৰু এইটো দাঙি নিবই পৰা নাই। বৰ আমনিদায়ক কথা বুজিছে। মই পিছে ভালেই পাওঁ। ভাল পাই আমাৰ আকৌ কথা নাই বতা নাই, হাতত মোনাডাল দি ক'ব যাক আপুনি বজাৰৰ পৰা আহক গৈ, তাৰপিছত আহক আপুনি। হয়নে? তেনেকুৱাই। মোৰ কিন্তু এটা নিয়ম আছে, মানে মই সপ্তাহৰ প্ৰত্যেক দিনে বজাৰলৈ নাযাওঁ। আলহী আহিলে আলহী অহা ৰাস্তাটো মই কেতিয়াবা বন্ধ কৰি থৈছো। নাহে? কেনেকৈ নাহে? আপোনাৰ পৰা কিন্তু বুদ্ধিটো শিকিব লাগিব দেই। মই আগৰ পৰা প্লেন কৰি আলহীক টাটা বাই বাই দি থওঁ। তেনেকুৱা কিবা এটা কাইদা কিন্তু মই আপোনাৰ পৰা শিকি ল'ম দেই। ফোন আছে? ফোন আছে। ইয়াত মেছেজ লিখিব লাগে, কিন্তু ইয়াত আখৰেই নাই দেখোন। মেছেজ কেনেকৈ লিখিম? আমাৰটোতো সাংঘাতিক, তাই তাতেই লিখি দিব পাৰে। আমাৰ সৰুটো সাংঘাতিক। আপুনি নিজে লিখিব নোৱাৰিলে ল'ৰা ছোৱালীক লিখিবলৈ দিব। কি বুলি লিখিম সেইটো কওক। যদি খোলখালি অহাৰ কথা থাকে তেনেহ'লে লিখিবা। তুমি আহিবা বুলি কোৱাত মই বৰ ভাল পাইছো। মোৰ গাটো ভাল নহয়, অহাৰ সময়ত মাছ মাংস লৈ আহিবা, পইচা মই দিম। তাৰপিছত আলহীয়ে পেটৰ অসুখ বুলি কৈ ক'ব বোলে ভিনদেউ মোৰ পেটটো হঠাতে বেয়া হৈ গ'ল, মাছ মাংস পাছত খাম। ৰাম, ইমান ভাল বুদ্ধি এটা আপুনি আগতে মোক কিয় দিয়া নাছিল? মই যে খোল খালি উৎপাতত একেবাৰে তোলাং হৈ গৈছো। প্ৰমাণেই উপায়। গাঁৱৰ ঘৰৰ কোনোবা আহিম বুলি ক'লে লিখিবা। এইবাৰ তোমালোক আহিম বুলি কোৱাৰ কাৰণে মই বৰ ভাল পাইছো। পাৰিলে ধান অলপ বেছি, টকা 10,000 লৈ আহিবা। মোক বৰ দৰকাৰ, ধাৰ মাৰি দিম। দেখিবা গা বেয়া বুলি কোনো নাহে। সঁচা নে? এইবাৰ পৰীক্ষা কৰি চাবই লাগিব। গৰমৰ দিনত 2 ৰাতি থাকিম বুলি আলহী আহিলে ফেন নথকা ৰুমত শুবলৈ দিবা। আলহী গুচি যাব। এইবোৰ মোৰ পৰা শিকি লোৱা। এইটো বুদ্ধি আজিলৈকে মোৰ মনলৈ অহা নাছিল কিয়? ফেন বেয়া হ'ল বুলি ক'লে শেষ। আৰু যদি ঠাণ্ডাৰ দিনত আহে, ফেনৰ ৰেগুলেটৰে কাম নকৰে বুলি ক'লেই হ'ল। ঠাণ্ডা দিনত আলহী আহিলে ঠাণ্ডা পানীৰে গা ধুবলৈ দিলে আলহী গুচি যাবগৈ। একদম ঠিক কথা কৈছা। ইছ ৰাম, আপোনাৰ ভৰিটো ক'ত আছে বাৰু? দিয়ক দিয়ক দিয়ক, সেৱা এটাকে কৰো। হেৰি, এইবোৰ কথা বাৰু অতদিনে মই কিয় ভবা নাছিলো? কুকুৰা খাম বুলি বেছিকৈ কৈ থাকিলে বুঢ়া চাই কুকুৰা এডাল লৈ আহিবা। হুইচেল নামাৰাকে ৰান্ধি দিলেই হ'ল। আলহী চাব। কেঁচুৱা লৈ আলহী আহিলে পাকঘৰলৈ গৈ আঞ্জাত বেছিকৈ জ্বলা আৰু নিমখ দি দিলে আলহী গুচি যাব। হেৰি, গুৰু দক্ষিণা ৰূপে আপোনাক এদিন ভাত খাবলৈ মাতিম, আপুনি কিন্তু আহিব দেই। এইবোৰ বুদ্ধিৰে মই সদায় আলহীক ঘৰৰ পৰা আঁতৰ কৰি আছো। আহোঁ। বৰমাই, এইটো হ'ব না? নহব, ইমান খেলি মেলি। আমাৰ মাৰ ঘৰত কিন্তু এনেকুৱা নাছিলো। নহয়তো, এইটো ৰুমত আৰু মানুহ থাকিব পাৰে না। বোৱাৰী এজনী আনি এইখন ঘৰত সোমোৱাবলৈ দেখোন বৰ দিগদাৰ হব। বৰী মানে? ইহঁতৰ বিয়াৰ কথা কৈয়ে আছো নহয়, এতিয়াহে মন কৰিছো। এইবোৰ ৰং চং কৰিব লাগিব। কৰবাত যদি কিবা এটা আছে, কৰবাত কিবা এটা নাই। সেইবাবে মানুহে বিয়া পতাৰ আগতে ঘৰ সাজে, ৰং দিয়ে,
আমাৰ বৰুৱা যিটো একো খবৰেই নাই। সাজেতো পাৰ আছৰেও কণী পাৰাৰ আগতে বাহা সাজি লৈ বেলেগ এটা ৰুম চাওঁগে জলক। হ'ব হেতে চাওকচোন এতে হ'ব না? নহ'ব। নহয়তো খিৰিকী খুলিয়ে ডাইৰেক্ট বেলেগৰ লেট্ৰিন দেখা পায়। নহ'ব নহ'ব ব'ল চান্তুৰ ৰুমটোকে চাওঁগে। জলক জলক।